আজি চাওক আজি দলগাঁও সমষ্টিবাসীৰ কাৰণে এটা খুব শুভদিন বুলি ক'ব আৰু খুব প্ৰাপ্তি আছিলে তেখেতসকলৰ বহুত ডিমাণ্ড এটা আছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আপোনাৰ দলগাঁও সমষ্টিত এখন সাব ডিভিজনৰ কাৰণে লক্ষীদত্ত ছাৰ আপোনাৰ মুক্তাৰুল ইছলাম আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমছু বা অন্যান্য দল সংগঠন বহুত যুদ্ধ কৰিছিলে এখন মানে কাৰণে সাব ডিভিজনৰ কাৰণে কিন্তু যি হওক সাব ডিভিজন নহলগৈ কিন্তু এতিয়া আহিলা মানে সমজিলা মানে জিলা আৰু সমজিলা একে সমান আমাৰ মানুহখিনি যিখিনি কামৰ কাৰণে মঙ্গলদৈ যাব লগা আছিলে এতিয়াৰ পৰা আৰু দলগাঁও সমষ্টিৰ কোনো কাম লৈ কোনো ৰাজ মঙ্গলদৈ যাব নালাগে নিজৰ ঘৰতে এতিয়া অফিসখন পাই গ'ল ইয়াতকৈ আৰু বেছি ভাল কাম কি হ'ব পাৰে ইয়াতকৈ আৰু বেছি আনন্দ এজন বিধায়কৰ কাৰণে কি হ'ব পাৰে যিহেতু আমাৰ দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে এটা ভাল এটা কাম হৈছে গতিকে ইয়াতে মই বহুত আনন্দিত হৈছোঁ আৰু এইটো আমাৰ প্ৰাপ্তি আছিলে দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে দলগাঁও এখন পুৰণা সমষ্টি য'ৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী হৈছিলে মন্ত্ৰী হৈছিলে বহুত কেইবাবাৰ ডাঙৰ মন্ত্ৰী আছিলে গতিকে তেখেতসকলৰ দিনৰ পৰা মানে এটা নাম থকা নামজ্বলা সমষ্টি আছিলে এই সমষ্টিৰ বৰ্তমানে বিধায়ক হিচাপে মই গৌৰৱান্বিত আৰু আমাৰ দিনতে বিশেষকৈ মই বিধায়ক থকা অৱস্থাতে আজি সমজিলা উদ্বোধন কৰিব পাই যথেষ্ট আনন্দিত হৈছোঁ